Hello everyone, assalamu alaikum and namaskar. আপোনালোক সকলোকে মোৰ চেনেল সামিমছ ওয়াৰ্ল্ডৰ নতুন ব্লগলৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল, আলেকৰান মোৰো ভালে। আৰু এতিয়া ধুনীয়াকৈ ৰেডি হৈ মেলি যাবলৈ ওলাইছো। মানে আমাৰ ঘৰৰ ওচৰত মেট্ৰিকৰ আজি ৰিজাল্ট দিলে ন। আজি কেই তাৰিখ হ'ল? আজি 20 তাৰিখ, ডেটটো পাহৰি গৈছিলোঁ। আজি মেট্ৰিকৰ ৰিজাল্ট দিলে যে, সেয়াই মানে মেট্ৰিকৰ ৰিজাল্টৰ খবৰ ল'বলৈ যাওঁ। আৰু লগতে আজি সুহানাৰ মেহেন্দি ডে আছে, তাতো যাম বাৰু। এতিয়া ধুনীয়াকৈ ৰেডি হৈ গ'লোঁ। আৰু এইফালে চাওকচোন, এইযোৰ নতুন ড্ৰেছ আম্মাই মানে ঈদত দিছে। ৰখক ভালকৈ দেখাইছোঁ ড্ৰেছযোৰ। আৰু মই ব্লগটো এতিয়া আৰম্ভ কৰি দিলোঁ। আৰু একেবাৰে শেষলৈকে চাবলৈ ৰখিব, বেক কেমেৰা কৰি দেখাইছোঁ আপোনালোকক। এইযোৰ মোৰ ঈদৰ নতুন ড্ৰেছ হয়। মই স্কাৰ্ফখনো লগত লৈ লৈছোঁ, নহ'লে বেয়া লাগে ন। এইযোৰ কেনেকুৱা লাগিছে ক'ব দেই। আৰু এতিয়া ব্লগটো আৰম্ভ কৰি দিলোঁ। এতিয়া যাম ওচৰৰ মানে বৌৰ ছোৱালীজনীয়ে মেট্ৰিক দিছে, তাইৰে খবৰ ল'বলৈ যাম। আৰু পাৰিলে তাত দেখাম। আৰম্ভ কৰি দিলোঁ, একেবাৰে শেষলৈকে চাব। আৰু সুহানাৰ আজি মেহেন্দি ডে হয়, সেইখিনিও দেখাম বাৰু। আৰু বৌহঁতৰ ঘৰত গৈ পাই লগ পাই আছোঁ, ঠিক আছে। আৰু এলিচক চাওক, নিউ ড্ৰেছ, আমাৰ দুজনেৰে নতুন ড্ৰেছ। আৰু লগতে আমাৰো দেখাম দেই নতুন ড্ৰেছ, নতুন মেখেলা চাদৰ পিন্ধিছে। দুজনী আগত গৈ আছে আৰু আমাৰ নতুন মেখেলা চাদৰ। এবাৰ ঘূৰি দিয়ক, নাচাওঁ, এবাৰ ঘূৰি দিয়ক। এইটো এটা ঘৰ হয়। অঁ, প্ৰথমতে আমি ৰাইনাহঁতৰ ঘৰলৈ আহিলোঁ। আৰু তাইৰে হৈছে ৰাইনা, তাইৰে মেট্ৰিকৰ ৰিজাল্টৰ খবৰ ল'বলৈ আমি গৈছিলোঁ। ৰিজাল্ট তাইৰ ভালে হ'ল, ফাৰ্ষ্ট ডিপ 3টাত লেটাৰ। আৰু আম্মাই মানে আমাৰ গাঁৱৰ যিসকলে মেট্ৰিক দিছিলে প্ৰত্যেকৰ ঘৰতে আমি খবৰ ল'বলৈ কাৰণে গৈছিলোঁ। আৰু প্ৰত্যেকৰ কাৰণে আম্মাই সৰু সুৰা গিফ্ট এটা লগত লৈ গৈছিলে। আৰু এইফালে ৰাইনাহঁতৰ ঘৰত চাহ নাস্তা দিলে আমাক। এইফালে খাই উঠি মোবাইলটো ছেট আপ কৰি লয়, তাৰপিছত তাই ডান্স কৰি আহি মানে ৰিলছ এটা বনাম দেই। ডান্স কৰি দিয়া নে তুমি? গোলাপী চাৰাৰা কৈ দিয়াচোন। মই ঈদত গোলাপী চাৰাৰা ললো। কি ললা তুমি ঈদত? কি ললা? এতিয়া একো নকয়, শুই উঠা বেছি সময় হোৱা নাই। এইফালে কেইখনমান চেলফি ক্লিক কৰোঁ বুলি ভাবিলোঁ। আৰু লগতে টিকলুটো দেখিছে নহয়, সিও মানে আমাৰ লগত চেলফি ক্লিক কৰিবলৈ কাৰণে আহি গ'ল। আৰু এইফালে দুটাই ধুনীয়াকৈ খেলি আছে, তাকে অলপ ভিডিঅ' কৰি দেখাই দিলোঁ। অঁ, ইকৰাই দেখাব। তাৰপিছত আমি ওচৰৰ খুৰীহঁতৰ ঘৰত গ'লোঁ। আমাৰ দুটা ঘৰ পাৰ হৈ তেওঁলোকৰ ঘৰৰ পাই। আৰু এইফালে আম্মাই লৈ আছে খুৰীৰ নাতিনী, মানে দুটা আছে নাতিনী। এই দুটাকে চাওকচোন, ইমান বেছি মৰম লগা হয়। আৰু প্ৰায়ে মানে এই টিকলুটো আমাৰ ঘৰত আহিয়ে থাকে। আৰু সি মানে মানুহ খুব চিনি পায়। মই এতিয়া নতুন কাৰণে মোক পটককৈ চিনি নাপায়। আৰু তাৰপিছত আহি গ'লোঁ এইফালে জানুকাহঁতৰ ঘৰত, যি আমাৰ একদম ফেমিলিৰ নিচিনা হয়। আৰু তাতে লগ পাই গ'লোঁ মোৰ স্কুলৰ মেমক, জাহিদা মেমক। কোনোবাই যদি ভিডিঅ'ত
তেওঁক চিনি পাইছে তেন্তে কমেণ্ট কৰি জনাব দেই তেওঁ কিন্তু এতিয়া চাউলখোৱা স্কুলত কৰে আগতে চেইণ্ট মেৰিজত কৰিছিলে ইমান দিনৰ মূৰত মেমক লগ পাই খুব বেছি ভাল লাগিলে আৰু লগতে কেইখনমান ফটোও ক্লিক কৰি ল'লোঁ আৰু তাৰপিছত এতিয়া বিয়া ঘৰলৈ আহি পালোঁ আৰু চাওকচোন চবেই মানে মেহেন্দি লগাইছে আৰু একদম তাই মোৰ কাজিনজনীয়ে একদম কইনাৰ নিচিনা মেহেন্দি লগাই নানুৱেও ধুনীয়াকৈ পাৰে ভাল লাগিছে আৰু এইফালে আমাৰ কইনাক ধুনীয়া লাগিছে আৰু এইফালে টুটুৱে লগাই দিছে এইফালে ঘূৰাই দেচোন অলপ হাতখন সিফালে 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 চাওঁ দেখা ৰখা মই তোমাৰখন ভালকৈ চাই লওঁ ধুনীয়াই লগাইছে চাওঁ সিফালে চাওঁ সিফালে ভাল লাগিছে ইমান চিঞৰিছে দেখুৱা নাই ভাল লাগিছে চাওঁ ধুনীয়াকৈ লগাই দিছে তাই সিফালে চাওঁ ভাল লাগিছে সেইফালে ল'ৰাখিনিয়ে কইনাৰ বেৰ বনাই আছিলে আৰু লগতে ডেক'ৰেশ্যনটো অকণমানকৈ দেখাই দিছোঁ চিম্পল হয় যদিও দেখিবলৈ ভাল লাগিছে আৰু লগতে বাকী চব পূৰা মেহেন্দি লগোৱাত বিজি হৈ আছিলে আৰু কইনাৰ মেহেন্দিখিনিও অলপকৈ দেখাই দিলোঁ আপোনালোকক আৰু মই আগতীয়াকৈ মেহেন্দি লগাই লৈছিলোঁ কাৰণ মই গম পাইছিলোঁৱে যে সেইদিনাখন খুব বেছি হেক্টিক হৈ যাব সেইটো কাৰণে মই তাৰ আগতে মেহেন্দি লগাই ল'লোঁ আৰু এইফালে ইনায়াক অলপ দেখাই দিছোঁ আৰু লগতে সেইদিনাখন কেইবাগৰাকীও মই ছাবস্ক্ৰাইবাৰক লগ পালোঁ এনেকৈ যেতিয়া মই ছাবস্ক্ৰাইবাৰসকলক লগ পাওঁ মনটো খুব বেছি ভাল লাগে আপোনালোকে যেতিয়া মোৰ কামটোক লৈ এপ্ৰিচিয়েট কৰে তেতিয়া বহুত বেছি মই এনকাৰেজ পাওঁ মোৰ কামটোত মোৰ আৰু বেছি আগবাঢ়িবলৈ মন যায় আৰু বেছি মনত সাহস পাওঁ আৰু ভাল ভাল ভিডিঅ' আৰু ব্লগ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব মন যায় আৰু এয়া হৈছে মিনহাজ মোৰ সৰু ছাবস্ক্ৰাইবাৰ তাই বোলে মোৰ ব্লগ চাই খুব বেছি ভাল পায় আৰু মই প্ৰায়ে মানে পেৰেণ্টছৰ মুখত শুনি পাওঁ যে সৰু বাচ্ছা চবেও মোৰ ব্লগ চাই খুব বেছি ভাল পায় কেতিয়াও বোলে মোৰ ব্লগ মিছ নকৰে আৰু এইফালে আম্মাও লগাই লৈছে মেহেন্দি আম্মাৰো খুব বেছি চখ মেহেন্দি লগোৱাটো আৰু নিজৰ মানে ভাগিনৰ বিয়া বুলি আৰু মেহেন্দি লগাই ল'লে আৰু এইখিনিতে মই মোৰ ব্লগটো সামৰিছোঁ কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব